নমস্কাৰ কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কাইলৈ অৰ্থাৎ 13 জুলাইত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্স এক্সাম আছে, গতিকে সকলোতে পোনপ্ৰথমে সকলোকে শুভেচ্ছা জনাইছোঁ। অল দ্য বেষ্ট টু অল কেণ্ডিডেটছ অফ BEd set of ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ টুমৰো এণ্ট্ৰেন্স এক্সাম। চ' আজি আপোনালোকক লাষ্ট মিনিট ৰিভিজন হিচাপে মই ইম্পৰ্টেণ্ট ভিডিঅ'টি লৈ আহিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকক বাৰুকৈ উপকৃত কৰিব। মই কিছুমান বচা কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ নেকি বাৰে বাৰে এক্সামত সোধাৰ সম্ভাৱনা আছে আৰু আগৰ এক্সামত এইবোৰ কুৱেশ্যন ইতিমধ্যে আহি গৈছে। তেনেহ'লে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বলক। 1 নম্বৰ কুৱেশ্যনটো হৈছে লাৰ্ণিং টেক্স প্লেচ। ইয়াত অপশ্যনকেইটা দি দিয়া হৈছে। 1 নম্বৰ দিছে ইন দ্য স্কুল, আউট দ্য স্কুল, বোথ উইদিন এণ্ড আউটছাইড দ্য স্কুল। ডিটো দিছে অনলি ইন দ্য স্কুল। গতিকে লাৰ্ণিংটো ক'ত আমাৰ গঠিত হ'ব, কোনটো ঠাই অধিকাৰ কৰিব? ইন দ্য স্কুল, আউটছাইড দ্য স্কুলটো দুইটাতে হ'ব। গতিকে আমাৰ আনচাৰ চিটো শুদ্ধ হ'ব বোথ উইদিন এণ্ড আউটছাইড দ্য স্কুল, অৰ্থাৎ স্কুলৰ উইদিন আৰু আউটছাইড দুইটাতে কি হ'ব, আমাৰ লাৰ্ণিংটো গঠিত হ'ব, স্কুলৰ ভিতৰত আৰু স্কুলৰ বাহিৰত দুইটাতে। তেনেহ'লে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো হৈছে NCF 2005 recommends the softening of subject boundaries so that children can get। তো NCFৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা পোৱা যায় এক্সামবোৰত। গতিকে এই কুৱেশ্যনটোৰ ডাইৰেক্ট আনচাৰটোলৈ আগবাঢ়িছোঁ। আপোনালোকে কুৱেশ্যনখিনি অপশ্যনখিনি পঢ়ি ল'ব আৰু আনচাৰটো হৈছে ইয়াত বোথ A and B। বোথ এত আছে যে এ টেষ্ট অফ ইণ্টিগ্ৰেটেড নলেজ আৰু বিত আছে যে দ্য জয় অফ আণ্ডাৰষ্টেণ্ডিং। চ' এইকেইটাৰ ওপৰত NCF 2005 ৰেকমেণ্ড কৰিছে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটোত আছে National focus groups were set along with the National Steering Committee to review the NCF SE 2000। চ' ইয়াৰ ৰাইট আনচাৰটো অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব C 21। নেক্সট নম্বৰ 4 টিচাৰ এজ পাৰ NCF 2005। চ' NCFৰ ওপৰত বহুতকেইটা কুৱেশ্যন অহা দেখা পোৱা যায় প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছত এক্সামছত আমি দেখা পাইছোঁ। গতিকে টিচাৰ এজ পাৰ NCF 2005 চ' টিচাৰ কি বুলি উল্লেখ কৰিছে NCFত 2005ত ফেচিলিটেটৰ। নেক্সট আমাৰ কুৱেশ্যন 5 তাত আছে দ্য এইম অফ টিচিং ইংলিছ এজ পাৰ NCF 2005 ইজ ক্ৰিয়েশ্যন অফ। চ' টিচিং ইংলিছটো NCF 2005ত কিহৰ ওপৰত গুৰুত্ব দিছে যে টিচিংটো কি হ'ব পাৰে? চ' আমাৰ ইয়াত ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ B মাল্টিলিংগুৱেলিজিম। ইংলিছটো এটা মাল্টিলিংগুৱেলিজিম ছাবজেক্ট হিচাপে ইয়াত NCF 2005ত গুৰুত্ব দিছে। নেক্সট নম্বৰ 6 নিউপা ইজ কনচাৰ্ণ উইথ, কিহৰ লগত কনচাৰ্ণ হয় নিউপা? তো নম্বৰ 6টো আমাৰ ৰাইট আনচাৰ হ'ব এডুকেশ্যনেল প্লেনিং, ইয়াৰ ওপৰত কনচাৰ্ণ হয়। নেক্সট নম্বৰ 7 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NAEP। এনেকুৱা ফুল ফৰ্মবোৰৰ ওপৰত বাৰুকৈ কুৱেশ্যন অহা দেখা পোৱা যায়। চ' NAEPৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এডাল্ট এডুকেশ্যন প্ৰগ্ৰাম। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে ইয়াৰ ওপৰত গুৰুত্ব দিব। চ' NAEPৰ ফুল ফৰ্ম হৈছে নেশ্যনেল এডাল্ট এডুকেশ্যন প্ৰগ্ৰাম। নেক্সট নম্বৰ 8 when নেশ্যনেল লিটাৰেচি মিছন ৱাজ ষ্টাৰ্টেড ইন ইণ্ডিয়া। নেশ্যনেল লিটাৰেচি মিছন কেতিয়া ইণ্ডিয়াত ষ্টাৰ্ট হৈছিলে? 1988। নেক্সট নম্বৰ 9 when DPEP was launched। এইটোৰ ওপৰত আগতে কুৱেশ্যন অহা দেখা পোৱা গৈছে। ইয়াৰ ৰাইট আনচাৰটো হ'ব, আপোনালোকে ইয়াত প্ৰায় সকলোতে 1994 বুলি দেখা পোৱা যায়। তথাপিও যদি আপোনালোকৰ এনেধৰণে থাকে যে 1994টো নিদি যদি 1983টো দিয়ে, তেনেহ'লে 1993টো হ'ব, আৰু অনলি যদি 1994টো থাকে দেন 1994 হ'ব। নেক্সট নম্বৰ 10 which article of Indian Constitution recommended for free and compulsory primary education। কোনটো আৰ্টিকলে ফ্ৰী এণ্ড কম্পালচৰি প্ৰাইমেৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে? কোনটো আৰ্টিকলে ফ্ৰী এণ্ড প্ৰাইমেৰী এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছিলে? সেই আৰ্টিকলটো হৈছে আৰ্টিকল 45। ইটছ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নম্বৰ 11 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ TLC। TLCৰ ফুল ফৰ্ম হৈছে টোটেল লিটাৰেচি কেম্পেইন। নম্বৰ 12 ইন হুইচ ইয়েৰ ওমেন এম্পাৱাৰমেণ্ট ৱাজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ট্ৰডিউচ। কিমান চনত ওমেন এম্পাৱাৰমেণ্টটো ফাৰ্ষ্ট টাইম ইণ্ট্ৰডিউচ কৰিছিলে? 1985ত। 13 ইন হুইচ ডে ইণ্টাৰনেশ্যনেল ওমেন ডে ইজ অবজাৰ্ভড। এইটো আমি প্ৰায় সকলোৱে জানো 8 মাৰ্চত ইণ্টাৰনেশ্যনেল ওমেন ডে হিচাপে পালন কৰা হয়। 14 ইন হুইচ ইয়েৰ নেশ্যনেল পলিচি ফৰ দ্য এম্পাৱাৰমেণ্ট অফ ওমেনছ ৱাজ এডাপ্টেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। কিমান চনত নেশ্যনেল পলিচি ফৰ দ্য এম্পাৱাৰমেণ্ট অফ ওমেনৰ কাৰণে এডাপ্ট কৰা হৈছিলে? 2001ত। নেক্সট কুৱেশ্যন হুইচ ইয়েৰ গান্ধীজীজ বেচিক এডুকেশ্যন ৱাজ ইমপ্লিমেণ্টেড। আমি আগৰ এক্সামবোৰত বেচিক এডুকেশ্যনৰ ওপৰত বহুত কুৱেশ্যন অহা দেখা পাইছোঁ। গতিকে বেচিক এডুকেশ্যনৰ ওপৰত গান্ধীজী কেতিয়া ইমপ্লিমেণ্ট কৰিছিলে? 1937। 16
Write the name of the commission which had emphasized 10+2+3 pattern. কোনখন কমিশনে 10+2+3 পেটাৰ্ণৰ ওপৰত গুৰুত্ব দিছিলে সেই কমিশনখন হৈছে কোঠাৰী কমিশন। Next, number 17. In which year Vasco da Gama came to India? Vasco da Gama কেতিয়া ইণ্ডিয়ালৈ আহিছিলে? 1498. It's important question. 18টো দিছে in which year Treaty of Yandabu was signed? Treaty of Yandabu কিমান চনত স্বাক্ষৰ কৰা হৈছিলে? 1827. এটো একদম এক্সামত আহে আৰু প্ৰায় 1826ত। Next, 19. The first educational survey was made by. First educational survey to কোনে কৰিছিলে? সেইটো হৈছে Sir Thomas Munro. এটো আহে প্ৰায় question আহা দেখা পোৱা গৈছে Sir Thomas Munro. Next, number 20. In the last question, in which year Macaulay declared his minutes? Macaulay minutes ওপৰত question আহা দেখা পোৱা যায় আৰু এটো হৈছে প্ৰায় common question আৰু সেইটো হৈছে 1835ত। Macaulay minutes কেতিয়া declare কৰা হৈছিলে? 1835ত। So আজিলৈ ইমানখিনি আছিল question। আশা কৰোঁ আপোনালোকৰ কাইলৈ হ'ব লগা পৰীক্ষাটো ভালদৰে যাওক, ভালদৰে হওক আৰু পৰীক্ষাৰ পিছত আপোনালোকে যদি পাৰে তেনেহলে আপোনালোকে ভিডিওটোৰ কমেন্ট সেকশনত কোৱেশ্চনছবোৰ দিব আৰু শেষত আকৌ এবাৰ আপোনালোকৰ সকলোকে পৰীক্ষাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো। তেনেহলে আজি ভিডিও আছিল ইমানেই। ধন্যবাদ।